শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়াব খোজা অভিভাৱকসকলৰ বাবে আছে সুখবৰ। মইৰাবাৰী আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত নাম ভৰ্তি কৰিব খোজা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবে আছে এক সুখবৰ। আপোনাৰ সন্তান পঢ়াত মেধাৱী, কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে আপুনি ভাল শিক্ষানুষ্ঠানত পঢ়াব পৰা নাই নেকি? তেন্তে চিন্তাৰ কাৰণ নাই। হয়, প্ৰত্যেক বছৰে সুখ্যাতিৰে অৰ্জন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মইৰাবাৰী আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰি ৮৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি ব্যৱস্থা কৰিছে স্কুল কৰ্তৃপক্ষই। কলা আৰু বিজ্ঞান শাখাত আজিয়ে নামভৰ্তি কৰিবলৈ যোগাযোগ কৰক মইৰাবাৰী হাতীমূৰীয়াত অৱস্থিত শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষৰ লগত। মইৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ। আমাৰ অভিভাৱকসকলে আমাৰ এই শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইকাৰণেই ছাত্ৰ ছাত্ৰী দিব, তেওঁলোকৰ সন্তানসকলক আমাৰ হাতত তুলি দিব, এইকাৰণেই যে আমাৰ ইয়াত সুন্দৰকৈ আমাৰ শিক্ষা ব্যৱস্থাটো এটা সুন্দৰ আমাৰ শিক্ষকসকলে ত্যাগ স্বীকাৰ কৰে, আৰু যাৰ কাৰণে আমাৰ এই শংকৰ আজানৰ পৰা ওলাই যোৱা ছাত্ৰই আজি APSCত প্ৰিপেয়াৰ কৰিবৰ কাৰণে সাজু হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সুযোগ পাইছে। গতিকে মই আহ্বান জনাম, এই বছৰৰ যিখিনি অভিভাৱক, মই তেওঁলোকক আহ্বান জনাম যে আমাক দিয়ক, ভাল ভাল ছাত্ৰখিনি আমাক দিয়ক। আপোনালোকে আমাৰ মইৰাবাৰীৰ পৰা বাহিৰলৈ লৈ আনিব, আমাকো দিয়ক, আমি তেওঁলোকক উপযুক্তভাৱে তৈয়াৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। আপোনালোকে পৰীক্ষামূলকভাৱে আমাক চাওক, পৰীক্ষামূলকভাৱে আপোনালোকে আপোনালোকৰ ছাত্ৰক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাব। যিখিনি মেৰিটৰিয়াছ বুলি তেওঁলোকে জ্ঞান কৰে, তেনে ছাত্ৰক বাহিৰলৈ লৈ যায়, আৰু যিখিনি কম পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালী সেইখিনি আমাৰ হাতত তুলি দিয়ে। সেইখিনিকে আমি ঘঁহি পিহি তেওঁলোকক উপযুক্তভাৱে সজাই পৰাই আজি দেশৰ বিভিন্ন প্ৰান্তলৈ পঠাবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু লগতে মই এইটো কথাও মই জনগণক অৱগত কৰিব খুজিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী, বিশেষকৈ আৰ্থিকভাৱে যিখিনি পিছপৰা ছাত্ৰ ছাত্ৰী, অথচ যিসকলে অন্ততঃ 85% নম্বৰ লৈ মেট্ৰিক পাছ কৰিছে, তেওঁলোকক আমি বিদ্যালয় কৰ্তৃপক্ষই বিনামূলীয়াকৈ আমি তেওঁলোকক পাঠদান কৰিম বুলি আমি তেনেধৰণে এটা সিদ্ধান্ত লৈছোঁ। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীকো আমি আমাৰ মাজত বিচাৰিছোঁ। গতিকে মই মইৰাবাৰীৰ বৃহত্তৰ অঞ্চলৰ জনগণক আহ্বান জনাম, তেখেতসকলৰ ছাত্ৰ ছাত্ৰীক, সন্তানসকলক আমাৰ হাতত তুলি দিয়ক, আৰু আমি তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ বদ্ধপৰিকৰ।